শোকাবহ নাও দুৰ্ঘটনাত মৃত্যু পিতৃ-মাতৃ সন্তানৰ তিনিচুকীয়াৰ চৈখোৱা বান্দৰ খালত এই শোকাবহ নাও দুৰ্ঘটনা খেৰবাৰী নৈত নিশা সংঘটিত নাও দুৰ্ঘটনাত পিতৃ-মাতৃৰ সৈতে সলিল সমাধি কণমানি পুত্ৰৰো নিশাই মিলন হাজদাৰ মৃতদেহ উদ্ধাৰ হয় যদিও পুৱাৰ ভাগত SDRFে অভিযান চলাই উদ্ধাৰ কৰে পুত্ৰ বাবু হাজদাৰ মৃতদেহ আৰু বিয়লি ভাগলৈ উদ্ধাৰ হয় মিলন হাজদাৰ পত্নী ৰীতাৰ মৃতদেহ ছাটোৰ বয়স হল 7 বছৰ বুলি কৈছে তেওঁলোকৰ গাৰ্জেনটো আৰু দেউতাকটো 32 বছৰ পানী গভীৰ বহুত মানে ডাঙৰ এইটো মানে পুৰণা ব্ৰহ্মপুত্ৰৰ এটা ব্ৰাঞ্চটো যেহেতু এলেকাটো ডাঙৰ আৰু সামান্যভাৱে এটা ফ্লো আছে পানীৰ গতিকে আমাৰ অভিযান চলি আছে অৰুণাচলৰ দুৰ্গম পাহাৰত ভয়ংকৰ দুৰ্ঘটনা 500 ফুট দ খাৱৈত বাগৰিল গাড়ী দুৰ্ঘটনাত একে পৰিয়ালৰ দুজন সহ মুঠ 3জন নিহত অৰুণাচলৰ দুৰ্গম পাহাৰ কামেং জিলাৰ 0 পইণ্টত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় 4 মাৰ্চ তাৰিখে এখন জেচিবি মেৰামতি কৰি উভতি অহাৰ সময়তেই 0 পইণ্টত সংঘটিত হয় দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই নাম্বাৰ প্লেটবিহীন মাৰুতি সুজুকি বাহনখন বাগৰি পৰে 500 ফুট দ খাৱৈত দুৰ্ঘটনাত থিতাতে নিহত হয় নগাঁৱৰ গকুল দাস বৰপেটাৰ দুই ভাতৃ মুস্তাফিজুৰ ৰহমান আৰু মুজামেল হক দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে কলগাছিয়াৰ চাৰিফুল ইছলামৰ ইহুন গৈছিল মানে এটা পকলেনৰ সাৰ্ভিসিংৰ কাৰণে তাতে গৈ পেলাই সাৰ্ভিসিং কৰি তাৰ পিছত নেক্সট দিন পুৱা বেলাই সেই জাগাৰ পৰা ৰিটাৰ্ণ হৈছিল আহি আধা বাটতে 0 পইণ্ট বুলি জাগা এটা নাম আছে অৰুণাচলত সেই জাগাত মানে সাইডেন বুলি এটা নাম আছে জাগাখনৰ সেই জাগাখনত মানে এটা মানে দুৰ্যোগ স্থানত মানে দুৰ্গম এলেকা আছিল আৰু সেই এলেকাত মানে গাড়ীটো কন্ট্ৰলবিহীন হৈ মানে খাই পৰি যায় তাৰ পিছত থিতাতে আমাৰ 3জন মানুহ নিহত বুলি ঘোষণা হয় আমি খবৰ পাইছোঁ পুলিচৰ দ্বাৰা আৰু এজন মানুহ জীয়াই আছে সেই মানুহজন হ'ল গুনিয়ালগুৰিৰ নলবাৰীৰ উপকণ্ঠৰ কৈৰাত এখন ৰিকভাৰী ভেনত বাইকেৰে খুন্দা মৰাত থিতাতে নিহত হয় বাইক আৰোহী মৃগাংক শৰ্মাৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ